Sidang Murmu, Birsa Munda, Guru Gomke, Raghunath Murmu, Tilka Murmu Salah, Sanam Bir Prem Besra Dilo, Ekoni Santal Tulang Bangsa, Adun Janabon. আজি এই লখিমপুর জনের অন্তর্গত লখিমপুরের এই লালু এখন প্রেক্ষাগৃহত আমি সান্তালি ভাষা বিজয় দিবস পালন করে অকল সান্তালি ভাষা বিজয় দিবস নয় 1855 সনত সিধু মুর্মু কানু মুর্মুর নেতৃত্বত ইংরেজের বিরুদ্ধে কি যুদ্ধ করেছিল তেওঁলোকে যুদ্ধ করার বিনিময়ত সান্তাল পারগানা এটা দেশ পাইছিলে 22 ডিসেম্বর 1855 এইটো হাসা জিতकर বুলি কওঁ তাৰপিছত সালখান মুর্মু সান্তালি ভাষা মোর্চার সুপ্রিমো সান্তালি ভাষা মোর্চার রাষ্ট্রীয় অধ্যক্ষ বর্তমানৰ চেঙ্গেল অভিযানৰ ৰাষ্ট্ৰীয় অধ্যক্ষ সালখান মুর্মুৰ নেতৃত্বত যোৱা 1980 চনৰ পৰা তেখেতৰ বলিষ্ঠ আন্দোলনৰ অৱদানত 2003 22 ডিসেম্বর সনত আমার সান্তালি ভাষা সংবিধানের 8 স্থান পায় গতিকে আমি সর্বভারতত সাঁওতাল সকলে আজিৰ দিনটো সাঁওতালি ভাষা আৰু ভাষা মানে ভূমি আৰু ভাষা দিৱস ভূমি আৰু ভাষা বিজয় দিৱস উদযাপন কৰোঁ ভাষা দিৱস উদযাপনৰ তাৎপৰ্যত কথা আছে এটা আমাৰ মানুহখিনি ভাৰতৰ লগতে অসমতো চুকে কোণে থকা একাংশ আদিবাসীসকলে নিজৰ ভাষা সাঁওতালি ভাষাৰ পৰা এতিয়া লাহে লাহে পাহৰি যাবলৈ ধৰিছে গতিকে ভাষা বিজয়ৰ এই উদ্দেশ্যটোৱে হ'ল ভাষা প্ৰচাৰ শিক্ষা প্ৰচাৰ আমি অল ইণ্ডিয়া সাঁওতাল এডুকেশ্যন কাউন্সিলৰ থ্ৰুৱেদি সালখান মুৰ্মুৰ নেতৃত্বত ভাৰতৰ বিভিন্ন ৰাজ্যত আমি এই সাঁওতালি ভাষা শিক্ষা লগতে সাঁওতালি ভাষা উন্নত সাঁওতালি ভাষা পুনৰ জীৱিত কৰাৰ কাৰণে আমি প্ৰতি বছৰে সাঁওতালি ভাষা জিতकर লগত বিজয়ৰ লগত সাঁওতালি ভাষা বিজয় দিৱসটো আমি উদযাপন কৰোঁ আজি 21তম 2003 22 ডিসেম্বরত হয়েছিল আজি 21তম হব না এইটো হয়তো অসম ভিত্তিত নহয় রাষ্ট্রীয় পর্যায়ত আজি ঝাড়খণ্ডৰ ডুমকা জিলাত রাষ্ট্রীয় পর্যায়ত তাতে পালন করা হৈ আছে গতিকে বাৰে বাৰে বিভিন্ন কাৰণত সারনা ধর্ম কলম কোডৰ আন্দোলনৰ কাৰণত মাৰাংবুৰু ৰক্ষা আন্দোলনত বাৰে বাৰে আমি ঝাড়খণ্ডত গৈ থকা হ'ল গতিকে ৰাস্তা দূৰ হোৱাৰ বাবে আমি এইবেলি আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ সালখান মুৰ্মুৱে ক'লে যে দূৰৰবিলাকে নিজৰ জোনত নাইবা নিজৰ জিলাত আপোনালোকে পালন কৰিব দূৰৰবিলাক নাহিলে হ'ব নিজৰ জিলাত আপোনালোকে ভাষা বিজয় দিৱসটো পালন কৰক লগতে এটা মেছেজ আমি দিব বিচাৰিছোঁ এই ভাষা বিজয়ৰ দিনত যে আগন্তুক যিটো প্ৰাকৃতিক পুজো সারনা ধর্ম মান্যতা আমি দাবী জনাই আহিছোঁ যেহেতু ভাৰত চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি আমি দেখিবলৈ পোৱা নাই গতিকে আমি বাধ্য হৈছোঁ 30 ডিসেম্বর তাৰিখে আমি ভাৰত বন্ধ ঘোষণা কৰিছোঁ ভাৰত বন্ধ ঘোষণা কৰিছোঁ হয় এইটো দ্বিতীয়বাৰ ভাৰত বন্ধ হিচাপে এতিয়া দ্বিতীয়বাৰ যোৱা বুলি আমি 15 জুনতো ভাৰত বন্ধ দিয়া হৈছিলে এই বুলি আমি 30 তাৰিখে আমি ভাৰত বন্ধ ঘোষণা কৰিছোঁ যেতিয়ালৈকে সারনা ধর্ম কলম কোড নাপাওঁ আদিবাসীসকলে তেতিয়ালৈকে আমাৰ আদিবাসীসকলে বিভিন্ন ধৰ্মান্তৰকৰণ কৰা হৈ আছে নিজৰ হিপাৰ পৰা কাট খাই গৈ আছে গতিকে আমাৰ কোনো উপায় নাই সকলো জাতি জনগোষ্ঠী নিজৰ ধৰ্ম ভাষাৰ অধিকাৰ পালে আদিবাসীসকল প্ৰকৃত যিবিলাক আমি গছ গছনি সূৰ্য চন্দ্ৰক আমি প্ৰাকৃতিক পূজা কৰোঁ আমাক কিন্তু ধৰ্মীয় মৰ্যাদা তেওঁলোকে ভাৰত চৰকাৰে দিয়া নাই সেইকাৰণে আমি বাধ্য হৈছোঁ 30 তাৰিখে ভাৰত বন্ধ ঘোষণা কৰিম আৰু এই বন্ধখন যথেষ্ট ভাৰতত প্ৰভাৱ পৰিব
আৰু আশা আছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আমাৰ আদিবাসীৰ ফালৰ পৰা আছে, লগতে নৰেন্দ্ৰ মোদীৰো ইচ্ছা আছিলে যে আদিবাসীসকলক অকণমান আগুৱাই ল'ম, তেখেতসকলৰ ভিতৰৰ পৰা এজন ৰাষ্ট্ৰপতি আমি দিলে তেখেতসকলে অকণমান উৎসাহিতভাৱে দেশৰ ইকনমিক্সৰ কাৰণেও আগবাঢ়িব কাম কৰাৰ কাৰণে। কিন্তু আমি দেখা পালোঁ যে অকল ৰাষ্ট্ৰপতি পদ দি আমাক আদিবাসীসকলক মানে এক প্ৰকাৰে আমাক বোকাও হৈ যা হৈছে যে আমি ৰাষ্ট্ৰপতি পালোঁ বুলিয়ে চবখিনি পাই গ'লোঁ, আমি আমাৰ মানুহখিনিক একাংশ ভাবে, কিন্তু তেনেকুৱা নহয়। ৰাষ্ট্ৰপতি দিলে নহ'ব, আমাক প্ৰকৃত যিটো আমাৰ অধিকাৰ, ধৰ্মৰ মৰ্যাদা, ভাষাৰ মৰ্যাদা, এতিয়া ভাষা 22 ডিচেম্বৰ চনত আমাৰ স্বীকৃতি পাই গ'ল 2003 চনত, কিন্তু এতিয়ালৈকে কোনো এখন ৰাজ্যত ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা এতিয়ালৈকে কোনো ৰাজ্যত হোৱা নাই। আমি দাবী কৰিছোঁ ঝাৰখণ্ডত ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা পাব লাগে। বাকী 4খন ৰাজ্য, এতিয়া 7খন ৰাজ্য আমি ধৰি লৈছোঁ, বাকী 6খন ৰাজ্যত যেনেকুৱা বিহাৰ, পশ্চিমবংগ, উৰিষ্যা, অসম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত দ্বিতীয় উপভাষা হিচাপে আমাৰ মৰ্যাদা পাব লাগে। মাঝি থান মেনাক তাবনা আর অজয় ছিতনালা গাডা মেনাক তাবনা নয়া को সম্পূর্ণ তাহাম তুলুই আবু তিহিনা নিজেরা ভাষা অস্তিত্ব আদক কান তাবনা নয়া আবু ভাষা জন্ম দিবস संगते अब तिहिन अड़ी मारंग कुसी रस्क नवा को कथा बन बडाई दाड़ी आना थोड़ा तायम ते नियगी रोड के